গা ধুব তাৰপিছত স্কুল পঢ়িবলৈ দিলোঁ মেট্ৰিক মা মই চিনেমা পাঠ কৰিমগৈ দেই কৈছে কি চিনেমা পাঠ কৰিবি সেইবিলাক ক'ত তই মেট্ৰিকটো পাছ কৰিলে তেতিয়াহে তই যি হ'লেও আজাদ কৰিবি যতীন বৰা মেট্ৰিক পাছ নাকাৰণে এতিয়াচোন চিনেমা পাঠ কৰি আছে মোৰ সেনেকুৱা সমকো সেই মেট্ৰিক দিয়া সময়তো সেনেকৈ কৈছিলে মোলৈ মানে এই কুকুৰ খেদিলেও গানেৰে খেদে গানে গাব কুকুৰ খেদাই যালে সেই গান গাই পিনে কুকুৰা চাগে ঐ বাবু কুকুৰা খেদাকে যায় তলিত ক'লে মানে সেই গান গাই পিনে খেদাবলৈ লওঁ মাৰি তেনেকুৱা তাৰ সৰু পৰা সেইটো চব গানেৰে কৰে সি গানে কৰে এনে হওক নহওক কি গান গাব মানে জন্মটো কোলাই আছিলে জন্মটো কোলাই আছিলে একদম জন্ম হওঁতে মানে কোলা হৈ জন্ম লৈছে সেইটো কাৰণে তেলৰ মালিক আৰু এনেও কোলাই আছিলে সি বেছি কোলা আছিলে এইটো কাৰণে কি নাম দিছিলে ধাদু 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 মানে বঙালী এটা আছিলে ধাদু নাম ৰাজীৱ বুলি প্ৰায় নকয় নামহে ঘৰখিনিয়ে কয় এই ধাদু এনেকৈ মাতে কিন্তু বেয়া পাবলৈ নাই সি বৌৱে পায় ধাদু ক'লেও সি মানে কাজিয়া চাজিয়া কৰে হ'লে নেকি মানুহৰ কাজিয়া চাজিয়া একেবাৰে নাই আকৌ খোৱা খাতিওতো ধৰি লওক সেইবোৰ নিচা পানীও এইটো পৰ্যন্তলৈকে নাখায় সেই মানে নাখায় গান গালে খায় নেকি মানে গান আকৌ গায়কসকলে খায়েই বোলে কিন্তু সি নাখাইছিলে আচ্ছা ৰাতিপুৱা মুখ ধোৱা আগতে এনেই পখালি আহিব একগিলাচ ফিকা চাহ লাল চাহটো খায় এই আপোনালোকে শুনিছে আজিকালি সংগীতজ্ঞ বা গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী সকলোৱে বোলে এই কি বুলি কয় এইটো পানীটো নহ'লে মানে পিক আপ ল'ব দিগদাৰ কিন্তু আমাৰ গণশিল্পী ৰাজীৱ হদিয়াই কেতিয়াও খোৱা নাছিল পণ্য বস্তু খোৱা নাছিল মানে পানী খোৱা নাছিল মানে মদ খোৱা নাছিল বুলি কওঁ যে আগতেতো এনেই 5 মহলীয়া ঘৰ বুলি কয় এতিয়া এইটো 4 মহলীয়া হৈছে কেনেকৈ 4 মহলীয়া হৈছে এইটো 4 মাউলি তাৰমানে 4 মাৰুলি এইটো মাউলি 10 মাউলি সেইফালেতো এইফালেতো এইটো 4 মহলীয়া হৈছে আগত আমি বনাওঁতে 5 মহলীয়া বনাওঁ 5 মহলীয়া সেই 5 মহলীয়া ঘৰটোতেহে আচলতে পূজা পাতল আমাৰ কৰিবলগীয়া কৰণীয় কামবোৰ কৰা আজিকালি আৰু যি হ'লেও অলপমান মানে মাৰুলিটো মানে কোনটো মাৰুলিৰ কথা কৈ আছো এইটো খুটা হাৰিটো এইটো একডাল হ'ল নহয় এইটো এটা হ'ল গছত এটা হ'ল ইফালে নামনি এটা হ'ল তাৰমানে এতিয়া 4ডাল মাৰুলিতে ঘৰটো হৈছে আগতে 5ডাল হৈ গৈছে 5 মাৰুলি হৈ এনেকুৱা ধৰণৰ ঘৰ আমাৰ ফালে নহয় নহয় গোলাঘাট যোৰহাট ফালে শিৱসাগৰতো নাই বনালে হ'ব এই অৰুণাচলী সকলেহে এনেকে থুপুকা থুপুকি ঘৰ বনোৱা দেখো ঘৰখিনি অলপ ডাঙৰ বনাই 5 মাইলীয়া যিটো ঘৰ 7টা কোঠা বা 9ডালৈকে থাকে এটা হ'ল ধৰি লওক জুইশাল তাত অকল জিৰণি লৈ এটা হ'ল ঢেঁকীশাল তাৰমানে ঢেঁকীটো থাকেই আমাৰ এতিয়া ঢেঁকীটো হেৰি কৰিছে মেচিন চেচিন সেই ঢেঁকীশাল এনে ধৰণৰ এটা মোজাশাল তাৰমানে তাতে আশাশাল বা মোজাশাল তাতে ৰন্ধা বঢ়া কৰে এনেকুৱা ধৰণৰ মানে 7টালৈকে হয় ঢেকেলিবাদ এটা বুলি থাকে ঢেকেলিবাদ মানে এটা গোবালি ৰুম হৈ থাকে তাৰমানে আচ্ছা এতিয়া আজিকালি সেইবিলাক নাই আচ্ছা শেষত মাৰ পৰা এটা এষাৰি কথা শুনি মা আপুনি কওকচোন ৰাজীৱ হদিয়াক জন্ম হওঁতে ৰাজীৱ হদিয়াৰ যিদিনা জন্ম হয় সেইদিনাৰ কথাটো আপোনাৰ নিশ্চয় মনত আছে তাৰ প্ৰকৃতিটো যেতিয়া জন্ম হয় অন্যতকৈ বেলেগ ধৰণৰ আপুনি দেখিছিল নে কিবা এটা সৰুতে গম পাইছিলে নে কি কৰি ভাল পাইছিল বা কি কৰিছিল জন্ম হৈ কিন্তু সি সৰুৰ পৰা একদম খেল ধেমালি সৰুৰ পৰা মানে ইমানটোৰ পৰা সিটো এনে বাতি এটা ল'ব নহয় এনেকৈ বজাব এনে নাম গাই থাকিব কথা বাৰুকে নুফুটে খোজ কাঢ়োঁতেতো 1.5 বছৰ পিছত খোজ কাঢ়িছে সেই বহি থকা ভাবে সি তাৰ ককা দেউতাৰ লগত একদম এনেকৈ বজাব তাৰপিছত নাচ ক'ব বঢ়িয়া ভাগকৈ সি নাচিব এনেকৈ
তেতিয়া কৈছে আৰু মানুহখন ই নাম গাব হেৰি কৰিব তেতিয়া আকৌ LP স্কুলৰ নাম লগালোঁ সিতিয়াও যাওঁতেও ৰাস্তাটো এনেই নাম গাই যাব কি গাই যায় গান আহোঁতেও আহিব এইকেইটা ককাইহঁতে ভাইহঁতে এনেকৈ আহিব সি গান গাই আহিব তাৰপিছত টাউন হাই ছেকেণ্ডেৰী গ'ল তালৈ যাওঁতেও গাই যাব আহোঁতেও গাই আহিব তাৰ সৰুৰ পৰা সেইটো অভ্যাস আছিল আকৌ সৰুৰ পৰা আছিল যাওঁতেও গাই যাব আহোঁতেও গাই আহিব আকৌ এনেকৈ সৰু সৰু ল'ৰা সকাম পাতিব চবেই পাতে অনেও হাতৰ সমনীয়াখিনি এই আশীবতীয়া হৈ গৈছে এনেকৈ বহি কেনে মই আশীৰ্বাদ দিম দেই মই ভকত মই আশীৰ্বাদ দিম ক'ব সি আশীৰ্বাদ দিব এইখিনি সহায় কৰাব সি সৰুৰ পৰা সেইটো অভ্যাস আছিল আকৌ আপুনি ভগৱানক বেছি বিশ্বাস কৰে হ'লে নেকি ভগৱানক চিন্তা কৰে হ'লে কি জানো কৰিছিলোঁ না আকৌ শিক্ষা আপুনি গাইছিলে নেকি গান চান আগতে গান গাওঁ ভাল গান গাব নাজানো আমি তথাপিতো গাই হ'লে গান গাওঁ নং একদম ভাবিলে নকওঁ চাওক কেতিয়াবা আহি যাব লাগিলে সেইটো ওপৰত নঙেই ৰখাবলৈ একদম পানীৰ গোটা খুৱাব পৰা হ'লেও আমি শান্তি পালোঁ মানে মা দেখা মা কৰা হ'লেও অলপমান ভাল পালোঁ সি ফাংচনটো যেতিয়া তেওঁ অনুষ্ঠান কৰে তাৰ কেইদিনৰ আগত ঘৰলৈ আহিছিল আহি পিনি গৈছেগৈ বাবু সেই দিনটো তিনিটামান বজাত বোৱাৰীজনী সৈতে নাতিটো তিনিটাও মানে ঘৰলৈ আহিছে সেইদিনা 12 জানুৱাৰী দেওবাৰ 12 জানুৱাৰী দেওবাৰ আহিছে আহি মেলি এই পদূলিতে গাড়ীটো ৰখাই মেলাই ডেক চেক নমাই বোৱাৰীহঁতক কৈছে তোমালোকে এই ওচৰ চুবুৰীয়া তোমালোকৰ সমপক্ষৰ লগতে ল'ৰাখিনিক মানে এনেই থুলমূলকৈ তাৰ ককাকৰ কবিতা মানে বিশেষকৈ মোক কৈছে আৰু এইটি মানে ইয়াতে বনাই মানে নাতিটোৰ কাৰণে ওচৰ চুবুৰীয়াখিনি গোটেইকেইটি লগ ভাগ খুৱাই দিবি তাৰপিছত ভেলাঘৰ এটি বনাই দিব তাৰপিছতে কি খাই ল'ৰাবোৰে ভাল পায় ব্ৰইলাৰ মাছ আনি দিয়ে এনে কৰি পিনি বোৱাৰীহঁতৰ পইচাও দুটুকিমান গুজি থৈ গৈছে গুজি পিনি মোৰ আজি মানে সেই ফিলৰ বাৰীত প্ৰগ্ৰেম আছে আজিও আছে কালিও আছে পৰহিলৈও আছে গতিকে 12, 13, 14লৈকে 3 দিন মোৰ একেৰাহে প্ৰগ্ৰেম আছে মই 15 তাৰিখেহে মানে তহঁতক নিবলৈ আহিম এনেকৈ কৈ মেলি সেই 4টামান বজাত ঘৰৰ পৰা ওলাই গৈয়ে একেবাৰে ইহঁতকো আমাকে গতাই থৈ গ'লো আৰু এতিয়া মই আজিৰ পৰা নাহোঁ এনেকুৱা কোৱাৰ কথা এনেকুৱাই হ'ল আনি পিনি ইয়াত থৈ পিনিহে যোৱা ইয়াত ল'ৰা দুটা ৰখি আছিলে তেওঁলোকৰ মানে সহযোগ কৰা ঢোল বাদ্য আৰু নিচিনা কিবা কিবি বজোৱা আৰু ল'ৰা ৰখি আছিলে সেই দুটা ল'ৰাক ল'লে আৰু চিধা গ'লগৈ যোৱাই হ'ল আৰু সেইদিন গ'ল ৰাতিয়ে তেনে 2টা গান গোৱাৰ পাছতে তৃতীয় গানটো গাবলৈ লওঁতে চাউণ্ডটো কিবা এটা আগা পিছা হৈছে বুলি কিবা মিলাবলৈ যাওঁতে সেই মানে ষ্টেজৰ ওপৰৰ পৰা তললৈ খহি গ'ল বুলি কথাটো গম পাইছোঁ বাৰু তাৰ লগত যোৱা বাদ্যযন্ত্ৰ ল'ৰাখিনি কৈছে এনেকৈ গ'ল আমি তলিবই নোৱাৰিলোঁ পাছত সকলোৱে মিলি আমি উপায় মেডিকেললৈ DC মেডিকেলত জইন কৰালোঁহি তাত একদম ৰোগটো বেয়া দেখি আকৌ ততাটো ইয়াকে তিনিচুকীয়াত সোমোৱালোগৈ তিনিচুকীয়াটো মানে তাৰো ডক্টৰসকলে প্ৰফেচাৰসকলে ক'লে যে নহয় ডিব্ৰুগড় লৈ যাব আকৌ সেই ডিব্ৰুগড় লৈ গৈ পিনি বাকী তাত গৈ পিনি আৰু কি কৰিলে আৰু সেইবোৰ চব কৰিলে মেলিলে কিবা প্ৰেছাৰ নেকি এনেকৈ প্ৰেছাৰ লৈ আছিলে হেনো বাকী চুগাৰটো বেছি হৈ গ'ল কি এনেকৈ পাইছে বোলে তাৰপিছতে আৰু AC ৰুমত ভৰাই দিলে হেনো আকৌ আমি ইয়াৰ পৰা ঘৰৰ পৰা মানে ঘনাই ফোন মাৰিয়ে আছোঁ কেনেকুৱা পাইছে কি পাইছে মই বোলে AC ৰুমত সোমাই দিলে আমাক যাহতে মানে সোমাব দিয়া হোৱা নাই তেনেকৈ কৰি থাকোঁতে সেই 11টা 1টামান বজাত লাহেকৈ গমেই পালোঁ যে ইজাত নহয় সিজাতে হ'ল তাৰপিছতে আৰু সেই দিনটো তাৰ পৰা আনোতে মেলোঁতে আৰু চপাখৰ টাউনতো গোটোবিলাক ৰাইজে এই ঘাটে আৰু ডুমডুমা তেলা উপায় মাকুম আদি কৰি এই চিনাকি মানে ৰাইজে তেওঁলোকক কিবা এটি ৰখাই মলাই কিবা এটা বাৰ্তা কিবা এইটো প্ৰেৰণ কৰি আহিছে ঘৰ ৰাতি প্ৰায় 11:30 12টামান বাজিলে তেতিয়া পালেহি সেই দিনটো ইয়াতে থৈ দিলোঁ পাছদিনা ধৰি লওক সেইদিনা মেজি পুৰিছে তাৰপৰা ৰাইজে সুধিছে যে ইয়াৰ এই মানে লাষ্ট হেৰিটো ক'ত কৰা যোগ মানে আমাৰখিনি আকৌ এনেই বুঢ়া বুঢ়ী মানুহ বা গাঁৱৰ জ্ঞাতি কোনোবাই যদি বিহু হৈ যায় নৈ কাষলৈ নিয়ে তাতে সৎকাৰখিনি কৰে এই সুধিছে আৰু ৰাইজে কি কৰা যাওক দিয়া মই বোলো সেই সময়ত মানে মই উঠি একো ক'বই পৰা নাই তেতিয়া মোৰ এনেই ঘপককৈ মনত পৰিলে মোৰ দেউতাকো মাকো এইখিনিতে থৈছোঁ
তাৰ ককাক আৰু এই কাকৰ লগতে হাৰিতে থৈ ইয়াতে থৈ বুলি ক'লে তাৰপিছত মানুহে মানে ইদিনা 11টা বজাত থৈছে 11টা বজাত একদম মানুহে ফুল তেনে ইপিনি পঠাই চঠাই এইফালে উলিয়াই লৈ গ'ল তেওঁ লাটটো নি পিনি সেইপিনি গাঁৱৰ দিয়ে ঘূৰাই আনি মেলি পথাৰৰ পৰা আনি পিনি আকৌ ইয়াত ঘৰত ইয়াতেই মানে সমাধিটো ইয়াতে কৰিলেহি এনেধৰণকে সেই কিমান মানে তেওঁৰ আত্মাই মানে কিবা এটা কৈছিল সেইটোৰ বাবে চাগে নিশ্চয় নাতি বোৱাৰীক আপোনাক সমজাই দিলে আমি সেইটা কৈছোঁ আকৌ মা বোৱাৰীজনী কৈছে মাহঁতৰ লগত মোক সমজাই দিলেহি গৈছিল কাটিতে সমজাই দিলেহি আমক ততে লগ কমি থৈ গ'লি ন কৈছে হয়ো কওঁ ভাবিছোঁ আমি আকৌ ফটককৈ কেনেকৈ ভাবোঁ তাৰমানে আগডোখৰটো বিহু প্ৰগ্ৰামৰ একে আহে মানে 6-7 দিনলৈকে আজিও কালিও এনেকৈ মানে একে আহে প্ৰগ্ৰেম মাৰে তাৰপিছত তেতিয়াও থৈ যায়হি থৈ যায় প্ৰগ্ৰেম একে আহে থাকিলে ইয়াতে থাকে আৰু প্ৰগ্ৰেম কেতিয়াবা ধৰি লওক এৰা ধৰা হ'লে আকৌ নি পিনি তাত দুদিনমান থৈ আকৌ কেতিয়াবা আনি পিনি ইয়াত থৈ সেইটো ভাবিবলৈ বা আজিয়ে লাষ্ট দিন বুলি ক'ত ভাবিবলৈ আমাৰ মানে অন্য দিনত যেনেকৈ থৈ গৈছে তেনেকৈ ভাবিছে সাধাৰণ কথা এনেদৰে যায়গৈ সকলোৱে যাবগৈ কিন্তু ৰাজীৱ শদিয়া আমাৰ গণশিল্পী ৰাজীৱ শদিয়া যোৱাটো সকলোৰে মৰ্মান্তিক এটা অসমীয়া জাতিৰ বেদনা হৈ ৰ'ল অনাগত দিনৰ বাবে